আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ, কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। অৱশেষত যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে এইসকল হিতাধিকাৰীসকলক কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিল, অৰুণোদয় 2.0 হওক, অৰুণোদয় 3.0 যিসকল বেনিফিচিয়াৰী আছে এই বেনিফিচিয়াৰীসকলে কিন্তু 9,000 টকাৰ পোৱাৰ পাছত আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। এইসকল মানুহে আপোনালোকে আগষ্ট মাহৰ পৰা আপোনালোকে টকা লাভ কৰি থাকিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে কিন্তু ইতিমধ্যে ঘোষণাত কৈছে। তো আপোনালোকে চিন্তা নকৰিব, তো আপোনালোকে আগষ্ট মাহৰ পৰা আপোনালোকে সকলোৱে টকা লাভ কৰি থাকিব। আৰু যিসকল মানুহে অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবি আছিল অৰুণোদয় 4.0 বাবে, সেইসকল মানুহে আপোনালোকে আবেদন কৰিব পাৰিব। কেইদিনমান ৱেইট কৰক, কেইদিনমান ৱেইট কৰিলে কিন্তু আপোনালোকে অৰুণোদয় 4.0 বাবে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহে আবেদন কৰিব এইসকল মানুহে কি ডকুমেণ্টছ লাগিব এই বিষয়ে কিন্তু বহুতে জানিব বিচাৰি আছিল। তো প্ৰথমতে আপোনালোকৰ যিজন ব্যক্তিয়ে এপ্লাই কৰিব এই ব্যক্তিৰ আপোনালোকে ৰেচন কাৰ্ড থাকিব লাগিব। যদি এখন ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড এখন ভাঙি কিনে আপোনালোকে দুজন মানুহে আবেদন কৰিব পাৰিব। তো দ্বিতীয় নম্বৰত আপোনালোকে বেংক একাউণ্ট থাকিব লাগিব, তৃতীয়তে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, চতুৰ্থতে আপোনালোকৰ আপোনালোকৰ ভোটাৰ কাৰ্ডখন থাকিব লাগিব। এইকেইটা ডকুমেণ্টছ থাকিলে আপোনালোকে অৰুণোদয় 4.0 বাবে আবেদন কৰিব পাৰিব। বহুতে সুধি আছিল ফৰ্মখন ক'ত লাভ কৰিব। ফৰ্মখন আপোনালোকে গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো ভোট কেন্দ্ৰৰ BLO আছে এই BLOৰ হাতত লাভ কৰিব, বা আপোনালোকৰ যিটো ব্লক আছে এই ব্লক পৰ্যায়ত যাই কিনে আপোনালোকে এই ফৰ্মখন কালেক্ট কৰি কিনে ফৰ্মখন ফিল আপ কৰিব পাৰিব। তো ইয়ে আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। আপোনালোকে এইকেইটা ডকুমেণ্টছ কিন্তু আপোনালোকে নাম সঠিকভাৱে শুদ্ধ থাকিব লাগিব। যদি কিবা নাম খেলি মেলি হৈ আছে ইতিমধ্যে আপোনালোকে নামবোৰ আপডেট কৰি লওক বা আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। তো ইয়ে আছিল গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। আৰু লগতে আপোনালোকে বেংক পাছবুকখন আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰিব লাগিবই। তো এইখিনি কাম এই বেংক একাউণ্টটো কেনেকৈ লিংক কৰিব অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে ভিডিঅ'খন চাই কিনে 1 টকা বেলেগক নিদিয়া কৰি আপোনালোকে এই লিংকটো কৰিব পাৰিব। তো ইয়ে আছিল গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ হয় যাতে বেলেগ কোনোবাই অৰুণোদয় 4.0 আবেদন কৰিব পাৰে বা অৰুণোদয় আঁচনিৰ যি টকা ঘোষণা কৰিছে ইতিমধ্যে এই টকাটো যাতে সকলোৱে লাভ কৰিব পাৰে, এই আপডেটটো সকলোৱে জানিব পাৰে। তো ইয়ে আছিল গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি কিবা কোৱেশ্যন আছে নিশ্চয় কমেণ্ট বক্সত জনাব, নেক্সট ভিডিঅ'ত মই জনাই দিম। আগষ্টৰ 1 তাৰিখে পাব। একো নালাগে, আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ, কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব।